মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ক্লাছ 6ৰ যি সায়েন্স কিতাপ আছে, অৰ্থাৎ এই যেটো কিতাপ আছে এক সেকেন্ড ৰখা মই দেখাই আছো। এই যে তোমালোকৰ কিতাপটো আছে আমাৰ বিজ্ঞান প্ৰথম ভাগ, ঠিক আছে। তো ইংৰাজীত কৈছে যে আমাৰ বিজ্ঞান পাৰ্ট 1, ঠিক আছে। তো বিজ্ঞানৰ পাৰ্ট 1ৰ যেটো 4 নম্বৰৰ চেপ্টাৰ আছে লেটস প্লে উইথ ম্যাগনেটস, ঠিক আছে। চুম্বকৰ সৈতে খেলু আহা এই চেপ্টাৰ কোৱেশ্চন আনসাৰ ডিসকাস কৰিম, ঠিক আছে। তো তোমালোকে চেপ্টাৰটো পঢ়িবা, চেপ্টাৰটো পঢ়িলে তোমালোকে চুম্বক কেনেকৈ আৱিষ্কাৰ হৈছিল, চুম্বকৰ কি কি ধৰ্ম আছে, কেনেকৈ আমি আৰ্টিফিচিয়েলি চুম্বক বনাব পাৰি, ঠিক আছে, কোনবিলাক পদাৰ্থ চুম্বকীয় পদাৰ্থ হয়, চুম্বকত্ব কি, ঠিক আছে, এই কথাবিলাক তোমালোকে বুজি পাবা, ঠিক আছে। সো তোমালোকে চেপ্টাৰটো ধুনীয়াকৈ পঢ়িবা। এতিয়া আমি কি কৰিব লাগিব, প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিব লাগিব। তোমালোকে পঢ়িবা, ঠিক আছে। ইয়াত তোমালোকক দেখাইছে আমি কেনেকৈ চুম্বক প্ৰস্তুত কৰিব পাৰি, ঠিক আছে। লোক আমি কেনেকৈ চুম্বকলৈ ৰূপান্তৰিত কৰিব পাৰি হেতু তোমালোকক দেখাইছে, ঠিক আছে। তো চুম্বকক আকৰ্ষণ কৰে, আকৌ বিকৰ্ষণ কৰে, ঠিক আছে। সেম পোল হৈ গলে বিকৰ্ষণ আৰু বেলেগ বেলেগ পোল হলে বা বেলেগ বেলেগ মেৰু হলে আকৰ্ষণ, ঠিক আছে। তো এই চেপ্টাৰটোত বেসিক্যালি এই যিকেইটা হেৰি আছে মূল শব্দ আছে, এই শব্দবিলাকৰ ওপৰতে চেপ্টাৰটো ডিসকাস কৰা হৈছে। সো তোমালোকে এইবিলাক মুখস্থ কৰি পেলাবা। তো ইফালে ইংৰাজীত দিছে, ঠিক আছে। তো এইবিলাক তোমালোকে মুখস্থ কৰি পেলাবা। আৰু ইয়াত তোমালোকক দিছে তোমালোকে কি শিকিলা, অৰ্থাৎ গোটেই চেপ্টাৰটো সামাৰিখিনি ইয়াত দিছে, ঠিক আছে। সো এইখিনি তোমালোকে পঢ়িবা, ইংৰাজীটো দিছে, ওকে। তো এতিয়া বলা আমি প্ৰশ্নটোবিলাক আলোচনা কৰোঁ। এই চেপ্টাৰটো একেবাৰে সহজ হয়, ঠিক আছে, একেবাৰে সহজ হয়। সো তোমালোকে অলপ ধ্যান দিলেই হ'ল, ওকে। তো এইটো হৈছে তোমালোকৰ অনুশীলনী। প্ৰথমে এই খালি ঠাইখিনি আমি ইংৰাজীত চাম, আছামিছত চাম। তাৰপিছত মই ইংৰাজীটো তোমালোকৰ কাৰণে লিখি থৈছোঁ, পাছত তোমালোকক ইংৰাজীটো বুজাই দিম, ঠিক আছে। তো চোৱা, 1 নম্বৰ তোমালোকক কৈছে কি খালি ঠাই পূৰ কৰা। কৈছে চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক ডেজ পদাৰ্থ বোলে। চুম্বকে যোনবোৰ পদাৰ্থক আকৰ্ষণ কৰে সেই পদাৰ্থবোৰক কি বুলি কোৱা হয়, চুম্বকীয় পদাৰ্থ বুলি কোৱা হয়, ঠিক আছে। চুম্বকীয় পদাৰ্থ, ঠিক আছে। চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবিলাকক চুম্বকীয় পদাৰ্থ বুলি কোৱা হয়। তো খালি ঠাইত তোমালোকে লিখিবা চুম্বকীয়, ঠিক আছে। বিভিন্ন কামৰ বাবে কৃত্ৰিমভাৱে তৈয়াৰ কৰা চুম্বকক কি বুলি কোৱা হয়, কৃত্ৰিম চুম্বক বুলি কোৱা হয় বা মেনমেড চুম্বক বুলি কোৱা হয়, ঠিক আছে। বিভিন্ন কামৰ বাবে বিভিন্ন আকাৰ বিভিন্ন আকৃতিৰ কি কৰা হয়, চুম্বক তৈয়াৰ কৰা হয়। আৰু এনেকৈ কৃত্ৰিমভাৱে তৈয়াৰ কৰা চুম্বকক কি বুলি কোৱা হয়, কৃত্ৰিম চুম্বক বুলি কোৱা হয়, ঠিক আছে, কৃত্ৰিম চুম্বক বুলি কোৱা হয়। নেক্সট আছে ৰবৰ ডেজ পদাৰ্থ নহয়, ৰবৰ চুম্বকীয় পদাৰ্থ নহয়। চুম্বকীয় পদাৰ্থ কোনবিলাক, যিবিলাক পদাৰ্থক চুম্বকে আকৰ্ষণ কৰে সেইবিলাকক চুম্বকীয় পদাৰ্থ বুলি কয়। ৰবৰক চুম্বকে আকৰ্ষণ কৰে নে, কেতিয়াও নকৰে। নিশ্চয় তোমালোকে চুম্বকৰ সৈতে খেলিছে, চুম্বকে ৰবৰক বা কাঠক বা প্লাষ্টিকক আকৰ্ষণ নকৰে ন, গতিকে ৰবৰ চুম্বকীয় পদাৰ্থ নহয়। নেক্সট আছে এডাল দণ্ড চুম্বকক দুটুকুৰা কৰিলে আমি একেধৰণৰ দুটা দণ্ড চুম্বক পাম। ইয়াত তোমালোকে দুটা বুলি লিখিবা, ঠিক আছে। তাৰমানে ধৰি লোৱা এইটো এটা দণ্ড চুম্বক, ঠিক আছে, ধৰি লোৱা এইটো এটা চুম্বক, ঠিক আছে। এই চুম্বকক যদি আমি দুটা ভাগত ভাগ কৰোঁ তেতিয়াহ'লে আমি দুটা নতুন চুম্বক পাম, ঠিক আছে। তো মানে দুটা নতুন চুম্বক পাম। এইটো চুম্বকৰ যেনেকৈ দুটা পোল আছে, নৰ্থ পোল এণ্ড সাউথ পোল, এই দুটা চুম্বকৰো নৰ্থ পোল আৰু সাউথ পোল থাকিব, ঠিক আছে, ওকে। তাৰমানে এইটো চুম্বক দুটা টুকুৰা হোৱাৰ লগে লগে এই দুটা নতুন চুম্বক হৈ যাব, ঠিক আছে। মানে এটা চুম্বকৰ যি ধৰ্ম থাকিব লাগে, নতুন যি দুটা টুকুৰা হ'ব সেই টুকুৰা দুটাটো সেম ধৰ্ম থাকিব, ঠিক আছে। সো তোমালোকে দুটা বুলি লিখিব, দণ্ড চুম্বক পাম। নেক্সট আছে দুডাল চুম্বকৰ একোৱে মেৰুৱে ডেজ কৰে, কি কৰে, বিকৰ্ষণ কৰে, ঠিক আছে। এই ধৰি লোৱা এইটো এটা চুম্বক, ঠিক আছে, এইটো নৰ্থ পোল এইটো সাউথ পোল আৰু এইটো এটা চুম্বক হয়, এইটো সাউথ পোল এইটো নৰ্থ পোল। যেতিয়া এই দুটাক একেলগে এনেকৈ মিহলোৱা হ'ব তেতিয়া এটা আনটোক কি কৰিব, বিকৰ্ষণ কৰিব, অৰ্থাৎ ইফালে ঠেলিব, এইটোৱে এইটোক ইফালে ঠেলিব আৰু এইটো ইফালে ঠেলিব, ঠিক আছে, অৰ্থাৎ এটা আনটোৰ পৰা আঁতৰি যাব, এক বিকৰ্ষণ বুলি কোৱা হয়, ঠিক আছে। তো মানে চেপ্টাৰটো ধুনীয়াকৈ একেবাৰে ডাঙৰ ডাঙৰ ইমেজৰ সৈতে এইবিলাক আলোচনা কৰা হৈছে। সো তোমালোকে চেপ্টাৰটো পঢ়িবলৈ কিন্তু নাপাহৰিবা, একেবাৰে ইজি চেপ্টাৰ হয় আৰু বহুত ইম্পৰ্টেণ্ট হয়, ওকে। সো কি কৈছে যে দুডাল চুম্বকৰ একে মেৰুৱে বিকৰ্ষণ কৰে, অৰ্থাৎ নৰ্থ পোলৰ সৈতে নৰ্থ পোল যদি লগ লগোৱা হয় বা নৰ্থ পোলৰ কাষত নৰ্থ পোল নিলে বিকৰ্ষণ দেখিবলৈ পোৱা যাব, সাউথ পোলৰ সৈতে সাউথ পোল নিলে বিকৰ্ষণ দেখিবলৈ পোৱা যাব, কিন্তু নৰ্থ পোলৰ সৈতে সাউথ পোল নিলে আকৰ্ষণ দেখিবলৈ পোৱা যাব, ঠিক আছে।
তোমালোকে বিকৰ্ষণ লিখিবা ইয়াত চুম্বকৰ সদায় দুটা মেৰু থাকে চুম্বকৰ এটা থাকে উত্তৰ মেৰু আৰু এটা আছে দক্ষিণ মেৰু ইংৰাজীত হৈছে এটা নৰ্থ পোল আৰু এটা হৈছে সাউথ পোল তো খালিখিনি এতিয়া ইংৰাজীত চাই লোৱা ইয়াত তোমালোকে লিখিবা ম্যাগনেটিক ঠিক আছে অৰ্থাৎ চুম্বকীয় মেটেৰিয়েলছ দ্যাট আৰ অ্যাট্ৰাক্টেড বাই ম্যাগনেটস আৰ কল্ড ম্যাগনেটিক ঠিক আছে যোনবোৰ মেটেৰিয়েলক চুম্বকে আকৰ্ষণ কৰে সেইবিলাকক ম্যাগনেটিক মেটেৰিয়েল বুলি কোৱা হয় okay magnets made artificially for various purposes are called artificial magnet ঠিক আছে তোমালোকে artificial শব্দটো এডৰ লিখিবা a r t i r t v c a l artificial ঠিক আছে তো artificial magnet মানে কোনোবাই আমাৰ মোৰ হ্যান্ডৰাইটিং ধৰিব নোৱাৰে সেইকাৰণে মই এনেকৈ লিখো ঠিক আছে নেক্সট আছে rubber is not a magnetic substance ঠিক আছে rubber কি নহয় চুম্বকীয় পদাৰ্থ নহয় ঠিক আছে তো তোমালোকে ইয়াত লিখিবা ম্যাগনেটিক ঠিক আছে মানে ৰবৰক চুম্বকে আকৰ্ষণ নকৰে নেক্সট আছে if we break a bar magnet equally into two pieces we will get two magnets ঠিক আছে তোমালোকে two বুলি লিখিবা okay next আছে similar poles of two magnets repel each other ইয়াত লিখিবা repel মানে হৈছে বিকৰ্ষণ next আছে magnets always have two poles চুম্বকৰ সদায় দুটা পোল থাকে ঠিক আছে তো মৰমৰ সৰস্বতী সকল এইদৰে তোমালোকে এক নম্বৰখিনি ধুনিয়াকৈ কৰিবা অৰ্থাৎ খালিবিলাক ধুনিয়াকৈ পুৰ কৰিবা এতিয়া দুই নম্বৰত চোৱা দুই নম্বৰতো তোমালোকক একেবাৰে সহজ কৰি দিছে ঠিক আছে তো এবাৰ চোৱা ইয়াত কি কৈছে তোমালোকক কৈছে সত্য উক্তিবোৰত সত্য চিন দিয়া এই সত্য উক্তিবোৰ তোমালোকক সত্য চিন দিবলৈ দিছে চুম্বকে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ কৰে চুম্বকে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ কৰে নে নকৰে চুম্বকে যোনবোৰ পদাৰ্থক আকৰ্ষণ কৰে সেইবিলাকক চুম্বকীয় পদাৰ্থ বুলি কোৱা হয় যোনবোৰক নকৰে সেইবিলাকক অচুম্বকীয় পদাৰ্থ বুলি কোৱা হয় যেহেতু চুম্বকীয় আৰু অচুম্বকীয় পদাৰ্থ আছে তাৰ মানে সকলো পদাৰ্থক চুম্বকে আকৰ্ষণ নকৰে উদাহৰণস্বৰূপে এই যে কলমটো তোমালোকে দেখি আছে কলমটোক কিন্তু চুম্বকে আকৰ্ষণ নকৰে এই পেপাৰক আকৰ্ষণ নকৰে ঠিক আছে এই যে তোমালোকে জ্যামিতি বক্সটো দেখিছা এটুক নকৰে ঠিক আছে কাৰণ এটো প্লাষ্টিকৰ হয় ঠিক আছে তাৰ মানে সকলো বস্তুক চুম্বকে আকৰ্ষণ নকৰে সো তোমালোকে ক্ৰস চিন দি দিবা ওকে চুম্বকৰ বিপৰীত মূৰ দুটাৰ মাজত আকৰ্ষণ হয় চুম্বকৰ বিপৰীত মূৰ দুটাৰ মাজত কি হয় আকৰ্ষণ হয় ইয়েস চুম্বকৰ বিপৰীত মূৰ দুটাৰ মাজত কি হয় আকৰ্ষণ হয় অৰ্থাৎ উত্তৰ মেৰু হৈতে দক্ষিণ মেৰু লগ লগালে আমি আকৰ্ষণ দেখিবলৈ পাম অ্যাট্ৰাকশন দেখিবলৈ পাম ঠিক আছে নেক্সট আছে কোবাল্ট এবিধ চুম্বকীয় পদাৰ্থ ঠিক আছে কোবাল্ট কি হয় চুম্বকীয় পদাৰ্থ হয় অৰ্থাৎ কোবাল্টক চুম্বকে আকৰ্ষণ কৰে নেক্সট আছে দণ্ড চুম্বকে সদায় উত্তৰ দক্ষিণ দিশত মুখ কৰি থাকে ইয়েস দণ্ড চুম্বকে সদায় উত্তৰ দক্ষিণ ফালে মুখ কৰি থাকে ওকে উদাহৰণস্বৰূপে এটো যদি এটা দণ্ড চুম্বক ঠিক আছে এটো নৰ্থ পোল এটো সাউথ পোল এটুক যদি আমি এনেকৈ হ্যাং কৰি থৈ দিও লকটাই থৈ দিও ঠিক আছে তেতিয়া এটো মোৰ সদায় নৰ্থৰ ফালে থাকিব আৰু এটো সদায় সাউথৰ ফালে থাকিব ঠিক আছে নেক্সট আছে গৰম কৰিলে চুম্বকৰ চুম্বকত্ব গুণ হেৰাই ঠিক আছে গৰম কৰিলে চুম্বকৰ চুম্বকত্ব গুণ হেৰাই যায় গতিকে তোমালোকে ৰাইট চিন দি দিবা ঠিক আছে একেবাৰে সহজ হয় ন একেবাৰে সহজ হয় তোমালোকে মানে নিজৰ কনসেপ্ট খিনি ক্লিয়াৰ কৰি ললেই হ'ল চেপ্টাৰটো পঢ়ি বুজি ললেই হ'ল ঠিক আছে গতিকে তোমালোকে চেপ্টাৰটো পঢ়ি বুজি ল'ব লাগিব বুজিবা কেনেকৈ চেপ্টাৰটো পঢ়িবা লাহে লাহে পঢ়িবা আৰু ইউটিউবত ভিডিও চাবা এক্সপ্লেনেশ্যনৰ ভিডিও বনোৱা আছে ঠিক আছে আৰু শিক্ষকেটো তোমালোকক বুজাই দিবই ওকে if sorry দুই নম্বৰ তোমালোকক দিছে put tick mark for correct statements bilakot tick চিন দিবলৈ দিছে এত কৈছে magnets attract all kinds of object এটো false হয় next আছে there is attraction between the opposite ends of a magnet yes next আছে cobalt is a magnetic substance yes next আছে the bar magnet always remains facing in north south direction yes next is magnets lose their magnetic properties when heated yes this is also true ta mane only faster to false hoy aba ki gite true hoy thik ase to dia tinita hilu tinit tumalokok ki dise swason ever tinit tumalokok dise ko stombo logot khoi stombo milwa this is ko stombo and itu khoi stombo okay to ekebar hos hoy eketa thik ase just milabo lage swa compass jontro hola স্থিৰ অৱস্থাত উত্তৰ দক্ষিণ দিশত অৱস্থান কৰে কাৰণ কম্পাস যন্ত্ৰৰ যেটো হলা থাকে ন হেতু এটা ম্যাগনেট থাকে বেসিক্যালি এটো এটা বাৰ ম্যাগনেট থাকে আৰু তোমালোকে এটো ইয়াত পাই আহিছা যে দণ্ড চুম্বকে সদায় উত্তৰ দক্ষিণ দিশত মুখ কৰি থাকে বাৰ ম্যাগনেট দণ্ড চুম্বক ঠিক আছে তো স্থিৰ অৱস্থাত উত্তৰ দক্ষিণ দিশত অৱস্থান কৰে কম্পাসৰ হলা ডালে নেক্সট আছে লুৰ গজাল চুম্বকৰ দ্বাৰা আকৰ্ষিত হয় সেইকাৰণে তো লুৰ গজাল এটা চুম্বকীয় পদাৰ্থ হয় নেক্সট আছে ম্যাগনেটাইট ওকে
প্ৰথমে আৱিষ্কাৰ হোৱা চুম্বক নেক্সট আছে স্থায়ী চুম্বক যিটো মানে চুম্বকত্ব গুণ দীৰ্ঘ সময়ৰ বাবে থাকে এইটোৰ সৈতে মিলাবা এইটো ধুনীয়াকৈ তোমালোকে মিলাবা এইখিনি তো এতিয়া ইংৰাজী মিডিয়ামৰ খিনি চাই লোৱা তো ইয়াত তোমালোকক দিছে কম্পাছ এইটোৰ সৈতে মিলিব এট steady state it remains in north south direction okay next is iron nails is attracted by a magnet ঠিক আছে next is magnetite the first magnet discovered next is permanent magnet the magnetic property remains okay so dunia koi je tumaloke eblak milaba etia yat soa সাইড তোমালোকক দিছে যে স্তম্ভ 1 ত চুম্বকৰ এটা মূৰৰ অৱস্থিতি দেখুৱা হৈছে এই স্তম্ভত চুম্বকৰ মূৰৰ অৱস্থিতি দেখুৱা হৈছে ঠিক আছে স্তম্ভ 2 ত প্ৰত্যেক ক্ষেত্ৰত কেনে ধৰণৰ ক্ৰিয়া হয় দেখুৱা হৈছে এতিয়া খালি ঠাইবোৰ পূৰ কৰা তো এই খালি ঠাইবোৰ তোমালোকক পূৰ কৰিবলৈ দিছে চোৱা চুম্বক এটাৰ উত্তৰ মেৰুৰ সৈতে আন এটা চুম্বকৰ উত্তৰ মেৰু নিলে কি হ'ব বিকৰ্ষণ হ'ব তো তোমালোকে কি লিখিব লাগিব বিকৰ্ষণ এইদৰে লিখিবা বি সেকেন্ড ৰখা ইফালে দেখাই দিছো বিকৰ্ষণ বি ক হৰে বিকৰ্ষণ মূৰ্ধন্য দিবা ঠিক আছে বিকৰ্ষণ নেক্সট আছে উত্তৰ তো আকৰ্ষণ হ'বৰ কাৰণে কি হ'ব লাগিব উত্তৰ মানে মেৰু দুটা বেলেগ বেলেগ হ'ব লাগিব উত্তৰ মেৰু থাকিলে দক্ষিণ মেৰু লিখিব লাগিব দক্ষিণ মেৰু থাকিলে উত্তৰ মেৰু লিখিব লাগিব আকৰ্ষণ হ'বৰ কাৰণে পুল দুটা বা মেৰু দুটা বেলেগ বেলেগ থাকিব লাগিব সো এটো উত্তৰ মেৰু আছে তোমালোকে লিখিবা দক্ষিণ ঠিক আছে তেতিয়াহলে আকৰ্ষণ হ'ব যেহেতু আকৰ্ষণ দেখুৱাইছে দক্ষিণ লিখিবা নেক্সট উত্তৰ দক্ষিণ দেখুৱাইছে উত্তৰ দক্ষিণ যেহেতু মেৰু দুটা বেলেগ বেলেগ গতিকে এটা আকৰ্ষণ হ'ব সো তোমালোকে এটা আকৰ্ষণ বুলি ধুনীয়াকৈ লিখিবা ঠিক আছে নেক্সট আছে দক্ষিণ বিকৰ্ষণ ইয়াত বিকৰ্ষণ আছে গতিকে মেৰু দুটা সেম হ'ব লাগিব গতিকে তোমালোকে দক্ষিণ বুলি লিখিবা ঠিক আছে দক্ষিণ শব্দটো ইয়াৰ পৰা চাইছে লিখি ল'ব পাৰা ঠিক আছে দক্ষিণ ওকে সো ধুনীয়াকৈ তোমালোকে লিখি লবা তো ইয়াত ধুনীয়াকৈ মই লিখি দিছো তোমালোকৰ সুবিধাৰ কাৰণে সোৱাচন ছাত্ৰ-ছাত্ৰীসকল সাইড কি দিছে যে column 1 shows the position of one end of the magnet column 2 shows the action in each case now fill in the blanks if a blank black খালি ঠাইবিলাক পূৰ কৰিবলৈ দিছে সো ইয়াত হ'ব ৰিপালচন ইয়াত হ'ব নৰ্থ আছে সাউথ হ'ব যেটো অ্যাট্ৰাকশন দেখুৱা হৈছে ইয়াত সাউথ নৰ্থ আছে গতিকে অ্যাট্ৰাকশন হ'ব ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল নেক্সট আছে সাউথ তো ইয়াত হ'ব ৰিপালচন এনে সাউথ আছে যেটো গতিকে ৰিপালচন হ'বৰ কাৰণে সাউথ লিখিব লাগিব বানান বিলাক ধৰিব নোৱাৰিলে সো অ্যাট্ৰাকশন বানানটো ইয়াত আছে ৰাইট ৰিপালচন বানানটো ইয়াত আছে তো বানান বিলাক ইয়াৰ পৰা চাইছে লিখিবা সাউথ বানানটো ইয়াত আছে ওকে তো মৰম ষ্টুডেন্টস তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'ব পাৰিবা বিলাক তো এতিয়া আমি 5 নম্বৰ খিনি চাম 5 নম্বৰ তোমালোকক দিছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা ওকে ইয়াত তোমালোকক মানে হেৰি কৰিবলৈ দিছে আৰু কি কৰিবলৈ দিছে তোমালোকক ইয়াত তোমালোকক MCQ কেইটামান দিছে ঠিক আছে ইয়াত কৈছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা চোৱা তলৰ কোনবিধ চুম্বকীয় পদাৰ্থ ইয়াত চাৰিটা পদাৰ্থৰ নাম দিয়া আছে তো এবিলাকৰ কোনটো চুম্বকীয় পদাৰ্থ হয় আলপিন কি হয় চুম্বকীয় পদাৰ্থ হয় ঠিক আছে গতিকে এটো চুম্বকীয় পদাৰ্থ হয় গতিকে তোমালোকে এই বৃত্তটো এনেকৈ ধুনীয়াকৈ পূৰ কৰিব লাগিব ঠিক আছে এনেকৈ ধুনীয়াকৈ পূৰ কৰিবা ওমাৰ শীটত যেনেকৈ তোমালোকে পূৰ কৰা ঠিক আছে তো এনেকৈ পূৰ কৰিব লাগিব নেক্সট আছে তলৰ কোনবিধ অচুম্বকীয় পদাৰ্থ মানে যোনবিলাকক চুম্বকে আকৰ্ষণ নকৰে তো ইয়াত আছে কি লুৰ গজাল কৰে সেফটি পিন কৰে আলপিন কৰে বাট ৰবাৰ বেণ্ডক নকৰে ৰবৰক নকৰে ন সো তোমালোকে এই বিটটো পূৰ কৰিব লাগিব এনেকৈ ধুনীয়াকৈ ওকে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো তেৰা লাইক কৰি দিয়া কাৰণ বহুত কষ্ট কৰি তোমালোকৰ কাৰণে ভিডিও বনাই আছো ঠিক আছে মোবাইলত চাৰ্জ নাছিলে কিন্তু বেলেগৰ পৰা চাৰ্জ কৰি আনি তোমালোকৰ কাৰণে ভিডিও বনাই আছো বহুত কষ্ট হৈ আছে সো লাইক এটা কৰি দিয়া ঠিক আছে তোমালোকে লাইক কৰিলে মানে ভিডিও বনাবৰ কাৰণে মই উৎসাহিত হও ঠিক আছে সো লাইক কৰা আৰু জনে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া এতিয়া তিনি দিছে চুম্বকৰ কেইটা মেৰু থাকে চুম্বকৰ থাকে দুটা মেৰু ঠিক আছে তো তোমালোকে এইটো পূৰ কৰিব লাগিব ধুনীয়াকৈ ঠিক আছে কাৰণ এটো শুদ্ধ হয় ওকে তো হেটো ধুনীয়াকৈ তোমালোকে পূৰ কৰি দিবা ঠিক আছে তো সেম কথা ইয়াত তোমালোকক ইংৰাজীত কৈছে আসামিছত আমি অলৰেডি ডিসকাস কৰিলো তো এই যেটো এটো আছে এটো শুদ্ধ হ'ব ঠিক আছে তো তোমালোকে এটো ধুনীয়াকৈ পূৰ কৰি দিবা
ওকে একেবাৰে ধুনীয়াকৈ কৰিবা কটাকটি নকৰিবা লাগিলে কাট পেঞ্চিল ইউজ কৰিবা নেক্সট ইয়াত ৰাবাৰ বেণ্ডটো শুদ্ধ হৈ যাব তো তোমালোকে এই 2 নম্বৰৰ বৃত্তটো ধুনীয়াকৈ পুৰ কৰিবা ঠিক আছে নেক্সট আছে হাউ মেনি পোলছ আৰ দেয়াৰ ইন এ মেগনেট এটা মেগনেটত কিমানটা পোল থাকে দেয়াৰ are only 2 poles okay so তোমালোকে এটো পুৰ কৰি দিবা যেটো এটো শুদ্ধ হয় ঠিক আছে তো ছাত্ৰছাত্ৰীসকল এতিয়া বলা আমি 6 নম্বৰত কি দিছে আলোচনা কৰো প্ৰথমে আসামিছত চাম এই প্ৰশ্নটো এতিয়া আমি আসামিছত চাম তাৰ পিছত ইংলিছত চাম ঠিক আছে তো বলা এটোৰ পৰা আমি আলোচনা কৰা আৰম্ভ কৰো ছাত্ৰছাত্ৰীসকল এতিয়া 7 নম্বৰত চোৱা 7 নম্বৰত তোমালোকক দিছে যে এডাল দণ্ড চুম্বকৰ মেৰু দুটা চিহ্নিত কৰা হোৱা নাই ইয়াৰ উত্তৰ মেৰু কোনটো কিদৰে উলিয়াবা ঠিক আছে এটা দণ্ড চুম্বক আছে কিন্তু চুম্বকটো উত্তৰ মেৰু কোনটো হেতু আমি নাজানো ঠিক আছে তো আমি কেনেকৈ চুম্বকটোৰ উত্তৰ মেৰুটো ফাইন্ড আউট কৰিব পাৰিম কেনেকৈ বিচাৰি উলিয়াব পাৰিম ঠিক আছে তো উত্তৰ তোমালোকে লিখিবা যে স্থিৰ অৱস্থাত ঠিক আছে স্থিৰ অৱস্থাত মুক্তভাৱে উলমি থকা দণ্ড চুম্বকে সদায় এটা নিৰ্দিষ্ট দিশত থাকে যেটো উত্তৰ দক্ষিণ দিশ চুম্বকডালৰ যেটো মূৰ উত্তৰ ফালে থাকিব হেই চুম্বকডালৰ উত্তৰ মেৰু হ'ব আৰু যেটো মূৰ দক্ষিণ ফালে থাকিব হেই চুম্বকডালৰ দক্ষিণ মেৰু হ'ব ঠিক আছে তাৰ মানে তোমালোকক এটা চুম্বক দিছে বা এটা চুম্বকৰ কথা কৈছে যোনটো চুম্বকৰ মানে মেৰু দুটা বা পুল দুটা বা মেৰু দুটা চিহ্নিত কৰা নাই কোনটো উত্তৰ মেৰু কোনটো দক্ষিণ মেৰু আমি নাজানো তো আমি কেনেকৈ কোনটো উত্তৰ মেৰু কোনটো দক্ষিণ মেৰু উলিয়াব পাৰিম তো এটো কাৰণে আমি চুম্বকটো এনেকৈ হ্যাং কৰিব লাগিব এনেকৈ উলমাব লাগিব তো এনেকৈ উলমালে এই যিবিলাক দণ্ড চুম্বক আছে এই চুম্বক বিলাক সদায় উত্তৰ দক্ষিণ মুৱা হৈ থাকে অৰ্থাৎ এটা দিক উত্তৰ ফালে থাকিব আৰু আনটো দিক থাকিব দক্ষিণ ফালে ঠিক আছে তো ইয়াৰ পৰা আমি গম পাম যে চুম্বকৰ কোনটো মূৰ হেৰি উত্তৰ মেৰু হয় আৰু কোনটো দক্ষিণ মেৰু হয় ঠিক আছে তো ধুনীয়াকৈ লিখি লবা তো সেম কোৱেশ্চন এতে ইংলিশত দিছে the poles of a bar magnet are not marked how do you find out its north pole ঠিক আছে তো নর্থ পোল টু কেনেকৈ বিচাৰি উলিয়াবা ওকে তো আনসারটো একেবাৰে সিম্পল হয় তো সিম্পল কৈ লিখিবা তোমালোকে এদৰে যে the bar magnet is hanged freely with the help of a thread the end pointing to north is the north pole of the magnet ঠিক আছে এনেকৈ bar magnet হ্যাং কৰা হৈছে বা উলমোৱা হৈছে হুতা এটা সহায়ত তো যোনটো এন্ড বা যোনটো মূৰ নৰ্থৰ ফালে হেৰি কৰিব মূৰ কৰি থাকিব হেতুৱে নৰ্থ পোল হ'ব ম্যাগনেটৰ ঠিক আছে তো এতিয়া আঠত তোমালোকক দিছে একক মেৰুদণ্ড চুম্বক পাব পাৰিনে নো আমি কেতিয়াও এটা মেৰুযুক্ত চুম্বক পাব নোৱাৰি চুম্বকৰ সদায় অলৱেজ দুটা মেৰু থাকে ঠিক আছে এটা হৈছে উত্তৰ মেৰু আৰু এটা হৈছে দক্ষিণ মেৰু ঠিক আছে এটা হৈছে উত্তৰ মেৰু আৰু এটা হৈছে দক্ষিণ মেৰু চুম্বকৰ অলৱেজ দুটা মেৰু থাকে ওকে তো তোমালোকে লিখিবা যে একক মেৰুযুক্ত চুম্বক পাব নোৱাৰি চুম্বক এটা লাগিলে এনেকুৱা গুৰাৰ খুৰাকৃতিৰ হোক এনেকুৱা লাগিলে বাৰ ম্যাগনেট হোক লাগিলে এনেকুৱা ডিশ ম্যাগনেট হোক ঠিক আছে যিকোনো আকাৰৰ ম্যাগনেট নহওক কিয় যিকোনো আকৃতিৰ ম্যাগনেট নহওক কিয় সকলো ম্যাগনেটৰ কি থাকে দুটা মেৰু থাকে এটা উত্তৰ মেৰু আৰু আনটো হৈছে দক্ষিণ মেৰু ঠিক আছে তো এতিয়া আঠৰটো সোৱা ইংলিশত দিছে যে can we get a magnet with unit pole no we can't but we cannot get a magnet with unit pole okay তো এতিয়া 9 নম্বৰত চোৱা 9 নম্বৰ তোমালোকক দিছে চুম্বকৰ যিকোনো দুটা ধৰ্ম লিখা তোমালোকক চুম্বকৰ যিকোনো দুটা ধৰ্ম লিখিবলৈ দিছে ঠিক আছে তো চুম্বকৰ ধৰ্ম দুটা যে লিখিবা যে চুম্বকৰ সদায় দুটা মেৰু থাকে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু ঠিক আছে তো একেবাৰে সিম্পল হয় আৰু এটো একেবাৰে জনা কথা ন নেক্সট লিখিবা যে একেজাতীয় মেৰুৱে ইটোৱে হিটুক বিকৰ্ষণ কৰে অৰ্থাৎ নৰ্থ পোলক কি কৰিব বিকৰ্ষণ কৰিব নৰ্থ পোলক বিকৰ্ষণ কৰিব ঠিক আছে কিন্তু নৰ্থ পোলে সাউথ পোলক আকৌ আকৰ্ষণ কৰিব ঠিক আছে তেনেকুৱা মানে বিকৰ্ষণ কৰে হানহাৰিত বিপৰীত মেৰুৱে আকৰ্ষণ কৰে ঠিক আছে তো এদৰে চুম্বকৰ দুটা ধৰ্ম লিখিবা নেক্সট সেম কোৱেশ্চন ইংলিশত দিছে ৰাইট ডাউন any two properties of magnetor যিকোনো property লিখিবলৈ দিছে ধৰ্ম লিখিবলৈ দিছে okay students so তোমালোকে আনসাৰত লিখিবা যে a magnet always has two poles a north pole and south pole okay তো so next আছে the like poles repel each other while unlike poles attract ঠিক আছে same pole কি কৰে same pole বা মেৰুৱে এটা আনটোক attract কৰে কিন্তু বিপৰীত sorry same pole কি কৰে repel কৰে বিকৰ্ষণ কৰে
ঠিক আছে কিন্তু পোল যদি বেলেগ বেলেগ হৈ যায় অৰ্থাৎ নৰ্থ পোল আৰু সাউথ পোল যদি হৈ যায় অৰ্থাৎ যদি উত্তৰ মেৰু আৰু দক্ষিণ মেৰু হৈ যায় তেতিয়া এটা আনটোক আকৰ্ষণ কৰে এতিয়া দহত চোৱা দহত তোমালোকক দিছে লুৰ গজাল এটা কিদৰে চুম্বকলৈ পৰিণত কৰিবা তো তোমালোকে জানাই যে লুৰ গজালক আমি চুম্বকলৈ পৰিৱৰ্তন কৰিব পাৰি বাট কেনেকৈ তো এইটোৰ কাৰণে এইটো তোমালোকে পঢ়িব লাগিব চোৱা ইয়াত ধুনীয়াকৈ দিয়া আছে এইখিনি পঢ়িলে বুজি পাবা যে লুৰ গজালটো সমতল ঠাইত থৈ দিবা এনেকুৱা সমতল ঠাইত লুৰ গজালটো থব লাগিব ঠিক আছে আৰু এইটো মানে তোমালোকৰ কিতাপত একেবাৰে ইমেজৰ সৈতে ধুনীয়াকৈ দিয়া আছে ঠিক আছে আৰু তোমালোকৰ এইবাৰ ইমেজবিলাক যে দিছে এইবিলাক অলপ ব্ৰাইট হয় অলপ ডাঙৰ ডাঙৰ হয় ঠিক আছে সো তোমালোকে চেপ্টাৰটো পঢ়িবা চেপ্টাৰটো পঢ়িবলৈ নাপাহৰিবা ওকে আৰু ভিডিওটো এটা লাইক কৰি দিয়াচোন কোনে কোনে লাইক কৰা নাই যোনে যোনে লাইক কৰা নাই লাইক এটা কৰি দিয়া আৰু যোনে যোনে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবো কৰি লোৱা ওকে তো এনেকুৱা মেগনেট এটা এনেকৈ থৈ দিবলৈ কৈছে প্ৰথমে তাৰ পিছত কৈছে দণ্ড চুম্বকৰ উত্তৰ মেৰুটোৰে এটা মূৰৰ পৰা আনটো মূৰলৈ গহি লোৱা কৈছে তো তাৰ পিছত তোমালোকক দণ্ড চুম্বক এটা ল'বলৈ গৈছে দণ্ড চুম্বক এটা কি কৰিব কৈছে উত্তৰ মেৰুটোৰ পৰা এনেকে গহিবলৈ দিছে ঠিক আছে বা বাৰম্বাৰ এইটো ৰিপিট কৰিবলৈ দিছে 25 পৰা 30 বাৰ এইটো কাম ৰিপিট কৰিবলৈ দিছে ঠিক আছে দণ্ড তাৰ পিছত কৈছে এই প্ৰক্ৰিয়াটো 25 পৰা 30 বাৰ পুনৰাবৃত্তি কৰা দণ্ড চুম্বকটো লুৰ গজালৰ পৰা আঁতৰত ৰাখা দণ্ড চুম্বকটো তোমালোকক লুৰ গজালৰ পৰা কি কৰিবলৈ দিছে আঁতৰত ৰাখিবলৈ দিছে তাৰ পিছত যদি লুৰ গজালটো কম্পাছৰ ওচৰলৈ অনা হয় তেন্তে চুম্বকৰ কম্পাছৰ খোলাডাল বিচ্যুত হোৱাটো লক্ষ্য কৰিব পাৰি গতিকে লুৰ গজালটো চুম্বকত পৰিণত হ'ল বুজিলা তো তাৰ মানে আমি প্ৰথমে লুৰ গজাল এটা ল'ব লাগিব তাৰ পিছত বাৰ মেগনেট এটা লৈ এটোৰ ওপৰত 20 পৰা 25 বাৰ সেম ডিৰেকচনৰ পৰা উত্তৰ ফালৰ পৰা বা দক্ষিণ ফালৰ পৰা সেম একে ফালৰ পৰা আমি গহিব লাগিব তেতিয়া ই চুম্বকলৈ পৰিৱৰ্তন হৈ যাব আৰু এটো পৰীক্ষা কৰিবৰ কাৰণে চুম্বকলৈ পৰিৱৰ্তন হ'ল নে নাই এটো আমি যিকোনো চুম্বকীয় বস্তুক মানে এট্ৰাক্ট কৰাই চাব পাৰিম বা মেগনেট এটা কম্পাছ এটাৰ ওচৰলৈ নি আমি চেক কৰিব পাৰিম ঠিক আছে তো সোৱা 10 নম্বৰৰ কোৱেশ্চনটো তোমালোকক ইংলিছত দিছে সোৱা যে হাউ ডু ইউ কনভাৰ্ট এন আইৰন নেইল ইনটু এ মেগনেট ঠিক আছে ইজি হয় তো এটো লিখিবা এন আইৰন নেইল can be magnetized in the following way place the iron nail on a flat surface rub it from one end to another end with the north pole of a bar magnet repeat this process 25 to 30 times after magnetizing keep the bar magnet away from the iron nail if the iron nail is then brought close to a magnetic compass the needle of the compass will deflected indicating that the iron nail has become a magnet okay তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এদৰে দুনিয়াকৈ প্ৰশ্নটো লিখি লবা সহজে হয় ন আৰু প্ৰশ্নটোবিলাকো মই একেবাৰে শৰ্টকৈ লিখি আনিছো মানে যিমান শৰ্টকৈ সম্ভৱ ইমান শৰ্টকৈ লিখি আনিছো কাৰণ তোমালোকে সদায় মোক কমেন্ট কৰি জনাই থাকা যে স্যাৰ প্ৰশ্নটোবিলাক শৰ্টকৈ লিখি দিয়ক সো মই একেবাৰে শৰ্টকৈ লিখি আনিছো ঠিক আছে সো তোমালোকে শৰ্টকৈ লিখিবা ওকে তো তোমালোকে আকৌ কবা যে এইটো প্ৰশ্নটো ইমান দীঘল কিয় কাৰণ এইটো প্ৰশ্নটো দীঘল হ'বই ঠিক আছে মানে প্ৰসেসটোই দীঘল কোৱেশ্চনটোই দীঘল গতিকে আনসাৰটো দীঘল হ'বই ঠিক আছে দীঘল কৰি তোমালোকক সুধিছে ওকে তো এটা 11 তোমালোকক দিছে মুক্তভাৱে ওলমাই থলে দণ্ড চুম্বক এডালে কিয় উত্তৰ দক্ষিণাকৈ থাকে এটো এই কাৰণে উত্তৰ দক্ষিণাকৈ থাকে কাৰণ আমাৰ পৃথিৱীখন এটা মানে পৃথিৱীখনে মানে চুম্বকৰ দৰে বিহেভ কৰে আমাৰ পৃথিৱীখন এটা চুম্বক হয় ঠিক আছে আমি যে উত্তৰ দিশ বুলি কওঁ এই উত্তৰ দিশটো আমাৰ পৃথিৱীৰ চুম্বকৰ দক্ষিণ দিশ হয় ঠিক আছে বা দক্ষিণ মেৰু হয় আৰু যেটো দক্ষিণ দিশ হয় এটো আমাৰ পৃথিৱীৰ যেটো চুম্বক আছে বা পৃথিৱীৰ চুম্বক যেটো আছে এই চুম্বকটোৰ দক্ষিণ দিশটো উত্তৰ মেৰু হয় ঠিক আছে তো তোমালোকে উত্তৰ আৰু তোমালোকে এটা কথা জানাই যে বিপৰীত মেৰুৱে এটাই আনটোক আকৰ্ষণ কৰে অৰ্থাৎ আমাৰ পৃথিৱীৰ যেটো দক্ষিণ মেৰু আছে এটোৱে বাৰ মেগনেট এটা উত্তৰ মেৰুক আকৰ্ষণ কৰে ঠিক আছে তেনেকৈ মানে হেকাৰণে মানে বাৰ মেগনেট এটা কেনেকৈ হ্যাং কৰি থাকিলে সদায় উত্তৰ দক্ষিণমুৱা হৈ থাকে ঠিক আছে সো তোমালোকে আনসাৰ লিখিবা যে মুক্তভাৱে ওলমাই থলে দণ্ড চুম্বক এডালে উত্তৰ দক্ষিণাকৈ থাকে কাৰণ আমাৰ পৃথিৱীখন এডাল প্ৰকাণ্ড দণ্ড চুম্বকৰ দৰে ইয়াক
ভূচুম্বক বোলে উত্তৰ দিশে ভূচুম্বকৰ দক্ষিণ মেৰু আৰু দক্ষিণ দিশে ভূচুম্বকৰ উত্তৰ মেৰু থাকে ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো এদৰে ধুনীয়াকৈ তোমালোকে লিখি লোৱা এতিয়া 11 তোমালোকক দিছে why does a bar magnet remain in north south direction when suspended freely okay তো তোমালোকে উত্তৰ লিখিবা a bar magnet remains in north south direction when suspended freely because our earth is like a huge bar magnet this is called geomagnet the south pole of the geomagnet indicates north while its north pole indicates south okay so হেকাৰণে এনেকুৱা হয় আৰু bar magnet এটা উত্তৰ দক্ষিণ মুহাকৈ থাকে এতিয়া 12 তোমালোকক দিছে যে কম্পাস যন্ত্ৰৰ সহায়ত কিদৰে দিশ নিৰ্ণয় কৰা হয় ওকে একেবাৰে ইজি হয় কোৱেশ্চনটো ঠিক আছে কম্পাসত এটা কি থাকে bar magnet থাকে যোনটো মানে সদায় উত্তৰ দক্ষিণ মুহা হৈ থাকে নৰ্থ এণ্ড সাউথ ঠিক আছে উত্তৰ দক্ষিণ মুহা হৈ থাকে আৰু এই উত্তৰ দক্ষিণ দিশৰ সহায় লৈ আমি কম্পাসত দিশ নিৰ্ণয় কৰিব পাৰি ঠিক আছে সো তোমালোকে হেডৱে লিখিব উত্তৰটো যে কম্পাসৰ সমাজত এটা চুম্বকীয় খলা সংলগ্ন থাকে যেটো অনাহায়ে ঘূৰিব পাৰে চুম্বক সদায় উত্তৰ দক্ষিণা হৈ থাকে যেটো কম্পাসত চিহ্নিত কৰা হয় আৰু এই দৰে দিশ বিচাৰি উলিওৱাত সহায় কৰে ঠিক আছে তাৰ পিছত আছে 12 দিছে how is a compass used to determine direction ঠিক আছে direction determine কৰিবৰ কাৰণে আমি কেনেকৈ কম্পাস এটা ইউজ কৰিব পাৰিম তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে a compass has a magnetic needle attached to it which can rotate freely the magnet always points to north south direction when which is marked on compass and thus helps in finding direction ঠিক আছে এক সেকেন্ড মই আকৌ ৰিড কৰি আছো এইখিনি উত্তৰ মই মানে অন্যমনস্ক হৈ গৈছিল ঠিক আছে এইকাৰণে মানে উল্টা পাল্টা পঢ়িছো তো তোমালোকে এদৰে পঢ়িবা বা এদৰে পঢ়ি লিখি লবা যে a compass has a magnetic needle attached to it which can rotate freely the magnet always points to north south direction which is marked on compass and thus helps in finding direction ঠিক আছে সো এদৰে লিখি লবা এতিয়া চোৱাচোন এতিয়া 13 তোমালোকক দিছে অচকুৰা আকৃতিৰ চুম্বকৰ মেৰু দুটা কিদৰে চিনাক্ত কৰিবা ঠিক আছে অচকুৰা মানে গুড়াৰ খুৰা আকৃতিৰ নিচিনা ঠিক আছে তো এনেকুৱা আকৃতি কিছুমান হেভি থাকে ম্যাগনেট থাকে ঠিক আছে এনেকুৱা আকৃতিৰ ম্যাগনেট কিছুমান থাকে তোমালোকে চাবা কিতাপত ছবি দিয়া আছে ওকে তো এনেকুৱা আকৃতিৰ যিবিলাক চুম্বক আছে সেই চুম্বকবিলাকৰ মেৰু তোমালোকে কেনেকৈ চিনাক্ত কৰিবা তো তোমালোকে উত্তৰত লিখিবা যে অচকুৰা আকৃতিৰ চুম্বকৰ মেৰু চিনাক্ত কৰিবলৈ আমি চুম্বকীয় কম্পাস বা জনা মেৰুত্বৰ আন চুম্বক ব্যৱহাৰ কৰিব পাৰো ঠিক আছে দৈলোৱা এটো এটা অচকুৰা আকৃতিৰ চুম্বক ঠিক আছে তো আমি যেতিয়া মানে এটা বার ম্যাগনেট দৈলোৱা এটো এটা বার ম্যাগনেট ঠিক আছে বার ম্যাগনেটটো কোনটো দক্ষিণ মেৰু হয় আমি জানো কোনটো উত্তৰ মেৰু হয় আমি জানো ঠিক আছে তো যেতিয়া এই বার ম্যাগনেটটো যেতিয়া এই অচকুৰা আকৃতিৰ ম্যাগনেটৰ ওচৰলৈ আনা হ'ব যদি এটা আনটোক এট্ৰাক্ট কৰে যদি নৰ্থ পোলে এটো পোলক এট্ৰাক্ট কৰে তেতিয়া হলে আমি ভাবিব লাগিব এটো সাউথ পোল কাৰণ বিপৰীত পোলে এট্ৰাক্ট কৰে ঠিক আছে আৰু যদি এটো কি কৰে মানে হেৰি কৰে বিকৰ্ষণ কৰে তেতিয়া হলে আমি ভাবিব লাগিব এটো নৰ্থ পোল ঠিক আছে এটো নৰ্থ পোল হলে এটো সাউথ পোল হ'ব আৰু এটো সাউথ পোল হলে এটো নৰ্থ পোল হ'ব ঠিক আছে তো এদৰে আমি কৰিব পাৰিম আৰু কম্পাস ব্যৱহাৰ কৰি আমি দিশ নিৰ্ণয় কৰিব পাৰিম বাৰ হেৰি অচকুৰা আকৃতিৰ ম্যাগনেটৰ তো তোমালোকে লিখিবা অচকুৰা আকৃতিৰ চুম্বকৰ মেৰু চিনাক্ত কৰিবলৈ আমি চুম্বকীয় কম্পাস বা জনা মেৰুত্বৰ আন চুম্বক ব্যৱহাৰ কৰিব পাৰো কম্পাস হলাৰ উত্তৰ মেৰুক আকৰ্ষণ কৰা অচকুৰা আকৃতিৰ চুম্বকৰ মেৰুটোৱে হৈছে দক্ষিণ মেৰু আৰু কম্পাস হলাৰ আকৰ্ষণ কৰা অচকুৰা আকৃতিৰ চুম্বকৰ মেৰুটোৱে হৈছে উত্তৰ মেৰু ওকে তো মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে প্ৰশ্নটোৰ উত্তৰ এদৰে ধুনীয়াকৈ লিখি লবা ওকে তো এতিয়া চোৱাচোন 13ত কি দিছে তোমালোকক 13ত তোমালোকক কৈছে যে
How would you identify the two poles of a horseshoe magnet? কি কৈছে how would you identify the two poles of a horseshoe magnet? Okay, তোমালোকে horseshoe magnet এটাৰ বা গুড়া খুৰাকৃতিৰ magnet এটাৰ দি পোল দুটা কেনেকৈ নিৰ্ণয় কৰিবা আমিতো আলোচনা কৰিলোই ন তো এতিয়া মই কেৱল ৰিড কৰি দিম অৰ্থাৎ কেৱল পঢ়ি দিম তোমালোকে লিখি যাবা To identify the poles of a horseshoe magnet, you can use a magnetic compass or another magnet with known polarity. The pole of the horseshoe magnet that attracts the north-seeking end of the compass needle is the south pole and vice versa. Okay, so এটা ধুনীয়াকৈ তোমালোকে লিখিবা তাৰপিছত আছে 14 তোমালোকক দিছে যে তোমাক এডাল দণ্ড চুম্বক সৰু এডাল প্লাষ্টিকৰ সৰু স্কেল এটা কাঠৰ টুকুৰা আৰু লুৰ গজাল এটা দিয়া হ'ল ইয়াৰে কোনবিধক তুমি চুম্বকত পৰিণত কৰিব পাৰিবা আৰু কেনেকৈ চুম্বকত পৰিণত হোৱাটো কেনেকৈ গম পাবা তো তোমালোকে ইয়াৰ উত্তৰটো এদিও লিখিবা যে প্ৰদত্ত বস্তুবোৰৰ ভিতৰত কেৱল লুৰ গজালটোকহে চুম্বকলৈ পৰিণত কৰিব পাৰি ইয়াৰ কাৰণ ইয়াৰ বাবে আমি এটা স্থায়ী চুম্বক ব্যৱহাৰ কৰিব লাগিব যেনে প্ৰদত্ত দণ্ড চুম্বক আৰু চুম্বকটোৰে গজালটো বাৰে বাৰে এটা দিশত গহিব লাগিব ঠিক আছে আমি জানো যে গজালটোৱে যেতিয়া আন সৰু সৰু চুম্বকীয় বস্তু যেনে পেপাৰ ক্লিপ বা ষ্টেপল আকৰ্ষণ কৰিবলৈ আৰম্ভ কৰে তেতিয়া চুম্বকীয় হয় বা হেতু চুম্বকলৈ ৰূপান্তৰিত হয় ঠিক আছে তো সেম কোৱেশ্চন এটা ইংলিশত চোৱা ইংলিশত দিছে You are given a bar magnet, a small plastic scale, a piece of wood and a nail. Which of these you can convert into a magnet and how? How do you come to know that it becomes a magnet? Okay, so tomorrow out of the given items only the nail can be converted into a magnet. To do this you should need to use a permanent magnet such as the bar magnet. তাৰপিছত তোমালোকে লিখিবা provided the separately stroke the nail with the magnet in one direction, you know the nail is magnetized when it begins to attract other small magnetic objects like paper clips or plastics ঠিক আছে তো এটা ধুনীয়াকৈ তোমালোকে লিখি ল'বা এতিয়া 15 চোৱা তোমালোকক 15 দিছে যে তোমাক এডাল দণ্ড চুম্বক আৰু কিছুমান আলপিন দিয়া হ'ল দণ্ড চুম্বকডালৰ মেৰু দুটা কেনেকৈ উলিয়াবা তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে এডাল দণ্ড চুম্বকৰ মেৰু দুটা চিনাক্ত কৰিবলৈ আলপিনবোৰ চুম্বকৰ দুয়োখন মেৰুত মূৰত লৈ চাব লাগে দণ্ড চুম্বকৰ মূৰৰ ওচৰত আলপিনবোৰ সৰ্বাধিক আকৰ্ষিত হ'ব কাৰণ মেৰুবোৰত চুম্বকীয় বল সৰ্বাধিক হয় দুয়োখন মূৰত আলপিনবোৰ একেধৰণে আকৰ্ষিত নহ'লে অধিক শক্তিশালী মেৰুটো দক্ষিণ মেৰু আৰু কম আকৰ্ষণ কৰা মূৰটো উত্তৰ মেৰু হ'ব পাৰে ঠিক আছে সেম কোৱেশ্চন তোমালোকক ইংৰাজীত সুধিছে You are given a bar magnet and some alpins. How do you determine the two poles of it? Okay, so answer likhiba to determine the poles of a bar magnet using alpins. You can observe which end of the magnet attracts more alpins. The end that attracts the most alpins is considered the pole with the stronger magnetic field, often the south pole, while the opposite end which attracts fewer alpins is the other pole, the north pole. Okay, next is 16 তোমালোকক দিছে যে তোমাক এডাল দণ্ড চুম্বক আৰু এটা কম্পাস যন্ত্ৰ দিয়া হ'ল চুম্বকডালত মেৰু চিহ্নিত কৰা হোৱা নাই কম্পাস যন্ত্ৰটোৰ সহায়ত
কিদৰে চুম্বকডালৰ মেৰু দুটা চিহ্নিত কৰিবা আনসাৰত লিখিবা কম্পাস ব্যৱহাৰ কৰি দণ্ড চুম্বকৰ মেৰু নিৰ্ণয় কৰিবলৈ আমি চুম্বকৰ মূৰবোৰ কম্পাস হলাৰ ওচৰলৈ আনিম কম্পাসৰ উত্তৰ মেৰুক আকৰ্ষণ কৰা মূৰটো হ'ল চুম্বকৰ উত্তৰ মেৰু আৰু কম্পাসৰ উত্তৰ মেৰুক আকৰ্ষণ কৰা মূৰটো হ'ল চুম্বকৰ দক্ষিণ মেৰু ওকে নেক্সট আছে 16 তোমালোকক দিছে ইউ আৰ গিভেন এ বাৰ ম্যাগনেট এণ্ড এ কম্পাস the poles are not marked on the magnet how will you mark the poles of the magnet with the help of the compass okay তো তোমালোকে উত্তৰত লিখিবা যে to determine the poles of a bar magnet using a compass you would bring the ends of the magnet near the compass needle the end that repels the north pole of the compass is the north pole of the magnet and the end that attracts the north pole of the compass is the south pole of the magnet okay next আছে 17 তোমালোকক দিছে ষ্টিলৰ বেজি এটা মজিয়াত পৰি গল তুমি হাতেৰে উঠাব পৰা নাই বেজিটো কি উপায়েৰে উঠাব পাৰিবা তো তোমালোকে উত্তৰত লিখিবা চুম্বক ব্যৱহাৰ কৰি ষ্টিলৰ বেজিটো উঠাব পাৰি যেহেতু ষ্টিল ফেৰোমেগনেটিক পদাৰ্থ গতিকে ই চুম্বকৰ প্ৰতি আকৰ্ষিত হ'ব ঠিক আছে নেক্সট আছে 17 তোমালোকক দিছে যে এ নিডল মেড অফ ষ্টিল ফলছ অন দা ফ্লোৰ ইউ কান্ট লিফট ইট আপ উইথ ইউৰ হেণ্ডছ হাউ উড ইউ লিফট দ্য নিডল আপ তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে উত্তৰত লিখিবা এ মেগনেট কেন বি ইউজড টু লিফট দ্য ষ্টিল নিডল সিন্স ষ্টিল ইজ এ ferromagnetic material it will be attracted to a magnet okay তো এটো 17 নম্বৰৰ প্ৰশ্ন হয় তো 18 নম্বৰটো সো আই থিংক লাস্ট কোৱেশ্চন হয় yes this is the last question of this chapter ঠিক আছে তো সো এটো কি কৈছে যে suppose you are visiting a new place you have a compass with you okay how will you determine the directions of the place okay তো তোমালোকে উত্তৰত লিখিবা যে টু ওকে তো আগতে তোমালোকে আসামিছত চাই লোৱা যে ধৰা হোক তুমি এখন নতুন ঠাইলৈ ফুৰিব গলা তোমাৰ লগত এটা কম্পাস যন্ত্ৰ আছে তুমি কিদৰে ঠাইখনৰ দিশবোৰ নিৰ্ণয় কৰিবা তো আনসাৰত লিখিবা যে নতুন ঠাইত কম্পাস ব্যৱহাৰ কৰি দিশ নিৰ্ণয় কৰিবলৈ প্ৰথমে কম্পাসৰ হলাৰ উত্তৰ দিশলৈ যোৱা কাৰ সাধাৰণতে ৰঙা থাকে কাটো কম্পাসৰ উত্তৰ দিশৰ হৈতে পেলাই ঠিক কৰি উত্তৰ বিচাৰি উলিয়াব লাগে উত্তৰ প্ৰতিষ্ঠা হলে উত্তৰৰ পৰা গৈ কটাৰ দিশত আন কাৰ্ডিনেল দিশ পূব দক্ষিণ আৰু পশ্চিম সহজে নিৰ্ণয় কৰিব পাৰি ঠিক আছে নেক্সট আছে same question উত্তৰত তো suppose you are visiting a new place you have a compass with you how will you determine the direction of the place okay তো আনসাৰত লিখিবা to determine directions using a compass in a new place first find north by aligning the compass needle's north pointing arrow usually read with the north direction on the compass once north is established the other cardinal directions east south and west can be easily determined in a clockwise sequence from north okay so students তোমালোকে এটো ধুনিয়াকৈ লিখি লবা ভিডিওটো বহুত দীঘল হৈ গল বা যেই নহক তোমালোকে শেষৰলৈকে চোৱাৰ কাৰণে তোমালোক সকলোকে ধন্যবাদ ঠিক আছে তো ভিডিওটো তেলে লাইক কৰি দিয়া চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা যদি এতিয়ালৈকে কৰা নাই আৰু বেলেগ পাৰ্টি ভিডিও চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা ঠিক আছে তো আজি ভিডিওটো মানে আছিল ভিডিওটো চাবৰ তোমালোক সকলোকে ধন্যবাদ